আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাব বিচাৰিছো কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বহমপুৰ সমষ্টি এটা ভোট কেন্দ্ৰলৈ আৰু ভোট কেন্দ্ৰটোৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ নগাঁও সিনিয়ৰ ব্যুৰ চিফ মানৱ বৰা মানৱ আপোনাৰ ওচৰলৈ আহিছো আপুনি যেটো কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বহমপুৰ সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত আছে আৰু 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে 2 ঘণ্টা অতিক্ৰম কৰিছে কেনে পৰিৱেশ দেখিছে হৈছে ডিলিমিটেশন আৰু ডেমোগ্ৰাফিটো অকণ বেলেগ ধৰণৰ ভাল লগা এটা ঠাই এতিয়া যেটো নতুন কাজিৰঙা হল এই কাজিৰঙা লোকসভা সমষ্টি এটা ভাল লগা কম্বিনেশ্যন জনগাঁথনি আছে আৰু ভাল লাগিলে মোক বিভিন্ন যোৰহাটৰ পৰা অলপ কলিয়াবৰ পৰা অলপ আনি পেলাই কৰিছে যদিও এটা ভাল সামঞ্জস্য আছে মানুহখিনি যথেষ্ট ভালো আৰু মই আগতো কাম কৰা অভিজ্ঞতা আছে এনেকুৱা নহয় যে মোৰ কাম কৰা অভিজ্ঞতা নাই বিভিন্ন সমষ্টিত কাম কৰিছোঁ আৰু মানুহখিনি মৰম চেনেহ অতি বেছি আৰু যেটো সন্মান তেওঁলোকে প্ৰদৰ্শন কৰে এইটো অভূতপূৰ্ব আৰু মই তাত পদাৰ্পণ কৰাৰ পিছত মানুহখিনি যেটো আদৰণি জনাইছে সেইটো ভাবি মন আহিছে জীৱনৰ এটা মাইলষ্টন হিচাপে পৰিগণিত হৈ থাকিব আপোনাৰ দৃষ্টিত প্ৰাৰ্থী হিচাপে নহয় এগৰাকী ভোটাৰ হিচাপে এজন প্ৰাৰ্থী কেনেধৰণৰ হোৱাটো প্ৰয়োজন বুলি ভাবে ৰাইজৰ বাবে প্ৰাৰ্থী মানুহেতো বিচাৰে ভাল প্ৰাৰ্থী ভাল হ'ব লাগিব জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব আৰু যিমানখিনি পাৰে সিমানখিনি কৰিব লাগিব অকল প্ৰতিনিধিজনৰটো ওপৰত ডিপেণ্ড কৰিবই কিন্তু অভাৰঅল প্ৰতিনিধিত্ব চৰকাৰৰ যেটো ইচ্ছা দলৰ মুৰব্বীৰ যেটো ইচ্ছা যথেষ্ট ডিপেণ্ড কৰে আমি ব্যক্তি হিচাপেতো বহুতখিনি আশা কৰিম আপোনালোকো আশা কৰিব এজন প্ৰাৰ্থী বা জয়ী হৈ যোৱা বিধায়ক প্ৰতিনিধিজনে বহুখিনি আশা কৰে কিন্তু আশা কৰা ধৰণে মানুহেতো বহুত আশা কৰিব আমাৰ প্ৰতিনিধিজন এনেকুৱা হওক আমাৰ প্ৰতিনিধিজন তেনেকুৱা হওক কিন্তু সেইখিনি দিব পৰা কেপাচিটিটো ব্যক্তিজনৰতো থাকেই কিন্তু ইয়াৰ গোটেই কথাটো হৈছে চৰকাৰে কি ধৰণৰ ভূমিকা লৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব চৰকাৰ মুৰব্বীজন আজিৰ দিনত কি ক'ব কাজিৰঙা যোৱা নমিনেশ্যনৰ পিছত যিমানখিনি মৰম দিলে সেইটো অভূতপূৰ্ব মৰম মই হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে মই আজি কেইবাবাৰো নিৰ্বাচনৰ অৱতীৰ্ণ হৈছোঁ হাৰিছোঁ বহুত 3বাৰ হাৰিছোঁ মই কিন্তু ইমান মৰম মই ক'তো নাই দেখা যোৰহাটবাসীটো ডেফিনেটলি যোৰহাটবাসীটো অন্তৰতে আছে যোৰহাটৰ মানুহে মোক কৈ আছে কিন্তু কাজিৰঙাৰ মানুহেও যিধৰণে আঁকোৱালি লৈছে মই আশা কৰিম যে কাজিৰঙাবাসীয়ে সেয়া উজাৰি ভোট দিব চতুৰ্থ সমষ্টিৰ ভিতৰত যোৰহাট লোকসভা সমষ্টি এবাৰ সকলোৱে মই কাৰো বিৰুদ্ধে নকওঁ উচিত নহয় কোৱাটো কিন্তু কথাটো হ'ল কি যেটো কাৰণত বিতৰ্ক হৈছে বিতৰ্কটো মানে যেটো কাৰণত এইবোৰ হাই প্ৰফাইল হৈ গৈছে হাই প্ৰফাইল হোৱাটো উচিত নে অনুচিত সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যদি পাৰে এবাৰ আপোনালোকে সকলোৱে আৰু যোৰহাট যিসকলে কংগ্ৰেছক ভোট দিম বুলি কৈছে এবাৰ কলিয়াবৰ লোকসভাটো গৈ আহিলে ভাল কলিয়াবৰ লোকসভা গৈ আহক কলিয়াবৰ লোকসভা গৈ আহিলে আপোনালোকে দেখিব যে তাৰ যিটো উন্নয়নৰ কথা আমি যিটো সপোনৰ কথা ভাবিছোঁ সেই সপোনটো আচলতে সপোন ইয়াত যোৰহাটত যি বাকী সপোন দেখিছে সেই সপোনটো আচলতে বাস্তৱত তাত পৰিণত হ'ল কাৰণ তাৰ পৰাইতো আহিছে মানুহখিনি কংগ্ৰেছৰ ধাৰটো কলিয়াবৰ লোকসভা পাইছে কলিয়াবৰ লোকসভাত কি হ'ল কওকচোন এই ওচৰতে চুকাফা সমন্বয় ক্ষেত্ৰখন আছে চুকাফা সমন্বয় ক্ষেত্ৰৰে কি হ'ল আপুনি কওকচোন গতিকে আবেগ এটা বেলেগ বস্তু বাস্তৱ এটা বেলেগ কথা মই নাভাবোঁ যে আবেগে খুৱাব দিল্লীত মাতিব লাগিব বুলি অসমৰ মানুহৰ এটা ধাৰণা আছে মই বাৰ কৈ আছোঁ আমি বহুত সমালোচিত হৈ কথাটোত যে দিল্লীত কণ্ঠ হ'ব লাগে দিল্লীত কণ্ঠ কিয় নহ'ব প্ৰতিনিধিজন এটা প্ৰশ্ন উঠা নাই বুলি প্ৰধান বৰুৱা নামে কৈছে প্ৰধান বৰুৱা নামে